ড্ৰাগছটো ধৰা হ'ল। এতিয়া ড্ৰাগছৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ইয়াত ষ্টেপ লোৱা হৈছে সেইটো বহুত আদৰণীয়, 100% আদৰণীয়, সেইটো হ'ব লাগে, সেইটো কৰিব লাগে, ঠিকে আছে। কিন্তু নিষেধাজ্ঞা বুলি কোৱাৰ লগে লগে তাত আকৌ প্লাছ হৈ আছে বহুত বস্তু। সেই বস্তুটো সেই ক্ষেত্ৰত আমাৰ ইয়াত উপস্থিত থকা মহিলা বক্তা দুগৰাকী বহুত ষ্টেপ মানে বহুত ভাল কথা কৈছে আৰু আমাৰ প্ৰদীপ দাই কথা কৈছে। তিনিজনৰ মই বিশেষকৈ মই বহুত ভাল পাইছোঁ। সেইটো হ'ল যিটো মই ক'ব বিচৰা কথা, কিন্তু মই ক'বলৈ গ'লে অলপ আনকমন হৈ যাব আৰু চবৰে গাত লাগিব। কাৰণ আমি ইয়াত যিসকল আছোঁ ইয়াৰ ভিতৰত 100জনৰ 90%, 80%-এ মুখা পিন্ধা ভদ্ৰ মহিলা বা পুৰুষ। সেই কথাটো উদঙাই দিছে আমাৰ প্ৰণতি আৰু আমাৰ বাল্যকথা বকলীয়া তেওঁ কৈছে। আৰু লগত যিটো কৈছে প্ৰদীপ দাই যিটো কৈছে, তেওঁ ডাইৰেক্ট মই বেলেগ টাইপৰ কথা ক'ব বিচাৰোঁ। মানে সেইটো হ'ল বেজৰ নাকতে খৰ, সেই কথাটো তেওঁ ক'ব বিচাৰিছে। প্ৰশাসনে য'ত জড়িত আছে, প্ৰশাসনে য'ত লাইচেঞ্চ দিছে, আমি ইয়াত চিঞৰি ইয়াত আমাৰ উপায় নাই। প্ৰশাসনে যদি বন্ধ নকৰে, প্ৰশাসনে যদি লাইচেঞ্চটো যদি দি থৈছে, তেতিয়াহ'লে অলপ আগতে কৈ থৈ গৈছে অলপমান বাৰ্থডে হ'লে, অলপ শ্ৰাদ্ধ হ'লে, অলপ বিয়া হ'লে দিনৰ ভাগত কি হয় ধুনীয়াকৈ চলি যায়, ৰাতি হ'লে কি হয় সেই কথাটো ক'লে নহয়। গতিকে সেই বস্তুটো এতিয়া আমি আৰু দুজন মানে কৈ থৈ গৈছে, সেইটো হ'ল আমি ইয়াত সচেতনসকলে ইয়াত গোটেইখিনি প্ৰায় 90-80% সচেতনে প্ৰায় ইয়াত প্ৰয়োজনে নাই, আমাৰ চবেই সচেতন ইয়াত, গতিকে সজাগতা প্ৰয়োজন নাই ইয়াত। কিন্তু ইয়াৰ পৰা এটা প্ৰস্তাৱ যাব লাগে অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। সেই প্ৰস্তাৱটো ইয়াৰ পৰা এইটো যাব লাগে, গোটেই ৰাইজে প্ৰস্তাৱটো ল'ব লাগে। স্পেচিয়েলি এইটো হ'ল যেনেকুৱা ধৰণৰ ড্ৰাগছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে, মানে আৰক্ষীসকলে যেনেকুৱা নিৰ্দেশনা দিয়ে, যেনেকুৱা ব্যৱস্থা কৰি আছে, ঠিক তেনেকুৱা এই নিচাযুক্ত বাকী যিবিলাক আছে সেই ক্ষেত্ৰত মানে চৰকাৰে ব্যৱস্থা ল'ব লাগে। অসম চৰকাৰে যদি বাকী ক্ষেত্ৰত যদি নিচাযুক্ত যদি সেইটো যদি প্ৰস্তাৱ বা পথত যদি তেওঁ যদি লয়, নিশ্চয়তো সমাধানৰ ৰাস্তাত আহিব। আমাৰ পজিটিভলি